নমস্কাৰ সিটিআইটিৰ সৈতে ষ্টুডিঅত মই ভা মহন্ত আৰম্ভণিত এটা ব্ৰেকিং নিউজ কাছাৰ পুনৰ 3 কৰোনা সংক্ৰমিতক চিনাক্ত কৰা হৈছে ৰাজস্থানৰ আজমিৰৰ পৰা আহিছিল 3জন কৰোনা সংক্ৰমিত লোক এই পৰ্যন্ত ৰাজ্য 56 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা আজমিৰৰ পৰা বাছখনত আহিছিল মুঠ 45 জন যাত্ৰী বৃহস্পতিবাৰে চিনাক্ত হৈছিল 4 জন সংক্ৰমিত বুধবাৰে চিনাক্ত হৈছিল প্ৰথমজন সংক্ৰমিত টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সংক্ৰমিত লোকসকল অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 21 গৰাকী সংক্ৰমিত আৰোগ্য লাভ কৰিছে আন 34 জন সংক্ৰমিতই বিগত 48 ঘণ্টাত নতুনকৈ 11 জন লোক কৰোনাত সংক্ৰমণ হোৱাৰ ঘটনাই ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ইতিমধ্যে কাছাৰৰ 4খন গাঁও সিল কৰিছে প্ৰশাসনে উল্লেখ কৰিব পাৰি যে নিজামুদ্দিনৰ পিছত আজমিৰৰ পৰা এতিয়া সংক্ৰমিত হৈছে কৰোনা ইতিমধ্যে আমি জনাইছো কাছাৰ যেহেতু নতুনকৈ 3 গৰাকী কৰোনা সংক্ৰমিত চিনাক্ত কৰা হৈছে ৰাজস্থানৰ আজমিৰৰ পৰা আহিছিল এই 3জন কৰোনা সংক্ৰমিত লোক এই পৰ্যন্ত ৰাজ্য 56 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা আজমিৰৰ পৰা বাছখনত আহিছিল মুঠ 45 জন যাত্ৰী বৃহস্পতিবাৰে চিনাক্ত হৈছিল 4 জন সংক্ৰমিত বুধবাৰে চিনাক্ত হৈছিল প্ৰথমজন টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সংক্ৰমিত এই লোকসকল অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 21 জন সংক্ৰমিত আৰোগ্য লাভ কৰিছে আন 34 জন সংক্ৰমিতই বিগত 48 ঘণ্টাত নতুনকৈ 11 জন লোক কৰোনাত সংক্ৰমণ হোৱাৰ ঘটনাই ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ইতিমধ্যে কাছাৰৰ 4খন গাঁও সিল কৰিছে প্ৰশাসনে আমি জনাই আছো যেহেতু কিছু সময় পূৰ্বে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ আহ্বান জনাইছিল কৰোনাৰ সন্দৰ্ভত তেওঁ এই সংবাদ মেলৰ আহ্বান জনাইছিল কৰোনাৰ পৰিস্থিতিৰ অৱনতিৰ কথা তেওঁ উল্লেখ কৰিছিল বিশেষকৈ আজমিৰৰ বাছত পজিটিভ কেছ পোৱাৰ কথা উল্লেখ কৰিছিল 45 জনৰ 33 জনৰ নিগেটিভ 6 জনৰ পুনৰ নমুনা সংগ্ৰহ সংক্ৰমিতৰ ভিতৰত 9 বছৰীয়া শিশু আছে 2 মেত আজমিৰৰ পৰা আহিছিল এই বাছখন 6 মে শিলচৰত উপস্থিত হৈছিল বাছখনত কৰোনা ৰোগীৰ সংখ্যা বঢ়াৰ আশংকা সংক্ৰমিতৰ ভিতৰত 9 বছৰীয়া শিশু আছে আটাইকেইজনক এছএমচিএছত ভৰ্তি কৰা হয় শিলচৰৰ 185 জনক কোৱাৰেণ্টাইন সংক্ৰমিতসকলক কন্টেক্ট ট্ৰেচিং চলি আছে গুৱাহাটীত 4টা পজিটিভ কেছৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু তাৰে 3টাৰ ট্ৰেভেল হিষ্ট্ৰী নাই গুৱাহাটী মহানগৰীত সংক্ৰমণ আছে গুৱাহাটী মহানগৰীবাসীকো সতৰ্ক হ'বলৈ আহ্বান জ্বৰ হলে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান ইতিমধ্যে আমি জনাই আছো পুৱাৰে পৰা গুৱাহাটীত আক্ৰান্ত দীপিকা নাথৰ মৃত্যু ঘটিছে প্ৰথম অৱস্থাত ভৰিৰ বিষৰ বাবে ইএছআইচি হস্পিটালত তেওঁক ভৰ্তি কৰা হৈছিল দীপিকাৰ মৃতদেহৰ পৰা চেম্পল লোৱা হৈছিল বিবিচিআই ইএছআইচি লখৰা কণ্টেইনমেণ্ট জোন জীৱিত অৱস্থাত দীপিকাৰ সংক্ৰমণ চিনাক্ত নহল আৰু ইয়াৰ বাবে আমি দুখিত বুলি মত ব্যক্ত কৰে হিমন্ত বিশ্ব শৰ্মাই 27 এপ্ৰিলৰ পৰা ডাক্তৰ লিখিতেছৰ লক্ষণৰ কথা তেওঁ উল্লেখ কৰিছে জিএমচিএছৰ 1 নম্বৰ আবাসত আছিল 5 নম্বৰ আবাসতো কেইবাদিনৰ বাবে তেওঁ গৈছিল যাৰ পৰিপ্ৰেক্ষিতত 1 নম্বৰ 5 নম্বৰ আবাসক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে জিএমচিএছৰ বহু কেইগৰাকী চিকিৎসকক কোৱাৰেণ্টাইন কৰা হৈছে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো কোৱাৰেণ্টাইন কৰা হৈছে মুঠ 386 জন লোকক কোৱাৰেণ্টাইন কৰা হৈছে জিএমচিএছৰ সোৱাব টেষ্টত গুৰুত্ব দিয়া হৈছে গুৱাহাটী বৰদা দাসপামৰ মহিলা সংক্ৰমিত খাৰঘুলিৰ ঘৰ সংক্ৰমিত মহিলাগৰাকী নিশা গৈছিল এমএমচিএছলৈ এমএমচিএছৰ পাছত গৈছিল জিএমচিএছলৈ দেৱৰাজ আচাৰ্য বাইহাটাৰ মদনপুৰত ঘৰ ৱেব হাউচৰ কৰ্মচাৰী 6 মে তেওঁ সৰুসজাইত উপস্থিত হৈছিল আৰু তেওঁ লগত অহা দুজনৰ নিগেটিভ পোৱা গৈছে নিশা তেওঁক এমএমচিএছত ভৰ্তি কৰা হয় লগৰ দুজনক দদৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কাছাৰৰ সংক্ৰমিতৰ ট্ৰেভেল হিষ্ট্ৰী আহিছে শিলিগুৰি মেদিনাপুৰৰ পৰা আহিছিল দেৱৰাজ গুৱাহাটীত কৰোনাৰ বাহক থকাটো নিশ্চিত কৰোনাক অৱজ্ঞা নকৰিবলৈ সকলোকে আহ্বান জ্বৰ হলে 104 নম্বৰ ফোন কৰাৰ আহ্বান 3 দিনলৈ জিএমচিএছত নতুন এডমিশন নহব আজি নিশা 12 বজাৰ ভিতৰত ৰিপৰ্টৰ আশা কৰা হৈছে আৰু জিএমচিএছত চিকিৎসাধীন হৈ আছে 700 ৰোগী দীপিকা নাথ বুলি 16 বছৰীয়া ছোৱালী এগৰাকী তেওঁৰ ভৰিত অলপ বিষ আছিলে আৰু ভৰিৰ বিষৰ লগত 27 এপ্ৰিল তাৰিখে এই ছোৱালীজনীৰ গাত অকণমান জ্বৰ উঠে জ্বৰ উঠোৱাৰ পিছত ছোৱালীজনী ইএছআই হস্পিটাল বেলতলাৰ তাতে তেওঁ অপিডিত যায় আৰু ডক্টৰে তেওঁক এখন প্ৰেছক্ৰিপশ্যন লিখি দিয়ে পিছত ছোৱালীজনীয়ে নিজৰ আইতাকৰ ঘৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ কলনীত আইতাক থাকে মালতী বাজপুৰ
খুব সম্ভৱ হস্পিটালৰ কাষত থাকিলে চিকিৎসা ভাল হ'ব বুলি ছোৱালীজনী আৰু তেখেতৰ ভনীয়ে দুইটাই আহি বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত দুইজনে আহি পায় 7 তাৰিখে ৰাতিপুৱা নৰ্মেলি সাৰ পায় আকৌ ভৰিত বিষৰ কথা কয় আৰু গধূলিলৈকে বমি হোৱাৰ পিছত ছোৱালীজনীৰ মৃত্যু হয় যেতিয়া মৃত্যুৰ ঘটনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত BBCIৰ পৰা জনোৱা হয় লক্ষণ দেখা পোৱাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটক উপদেশ দিয়া হয় যে এখেতক আপোনালোকে সৎকাৰ কৰোতে কোভিডৰ মৃতদেহ সৎকাৰৰ যি নিয়ম সেইখিনি যাতে পালন কৰে আৰু এখেতৰ যাতে চেম্পল ৰাখি থৈ দিয়ে মৃতদেহৰ পৰা সংগ্ৰহ কৰা চেম্পলৰ ভিত্তিত যোৱাকালি ৰাতি তেখেতৰ চেম্পল পজিটিভ হিচাপে ঘোষিত হয় আৰু তাৰ লগে লগে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ এমপ্লয়িজ কলনী লখৰাত এই ছোৱালীজনীৰ স্থায়ী বাসিন্দা সেই ঘৰখনত আৰু ESI হস্পিটাল বেলতলাত আমি কন্টেক্ট ট্ৰেচিঙৰ কাম আৰম্ভ কৰিছো BBCI ষ্টাফ কোৱাৰ্টাৰক আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছো আৰু ৰাতিপুৱা মই BBCI গৈ কেনেকে কৰ্কট ৰোগীসকলৰ চিকিৎসাও চলি থাকে আৰু সংক্ৰমণো যাতে বৃদ্ধি নহয় তাৰ বিষয়ে চিকিৎসকসকলৰ লগত আলোচনা কৰি আহিছো আমি অতি দুঃখিত যে এই দীপিকা নাথ বোলা ছোৱালীগৰাকীক জীৱিত সময়ত চিনাক্ত কৰিব নোৱাৰাৰ বাবেই যি প্ৰকৃত চিকিৎসা হয়তো তেখেতে পাব লাগিছিল সেই চিকিৎসাৰ পৰা তেখেত বঞ্চিত হ'বলগীয়া হ'ল যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন ডিপাৰ্টমেণ্টৰ এজন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট যি কোভিড স্ক্ৰিনিঙৰ দায়িত্বত আছিলে 4 মেৰ পৰা ডক্টৰ লিখিতেশ DS তেখেত দাক্ষিণাত্যৰ এগৰাকী ছাত্ৰ আছিলে তেখেতক যোৱাকালি ৰাতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে তেওঁ নিজে টেষ্ট দিছিলে নিজে স্ক্ৰিনিং কৰাইছিলে আৰু তেখেতক পজিটিভ বুলি ঘোষণা কৰা হয় ডক্টৰ লিখিতেশে 27 এপ্ৰিলৰ পৰাই অলপমান চিম্পটম দেখুৱাই আছিলে বিশেষকৈ 30 এপ্ৰিলত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এখন ৱৰ্কশ্বপতো অংশগ্ৰহণ কৰিছিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৱাসত তেওঁ থাকিছিলে আৰু 5 নম্বৰ আৱাসত কেইবাদিনো খোৱা বোৱা কৰিবৰ কাৰণে তালৈকে গৈছিলে তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে তাৰ লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰকে ধৰি প্ৰায় প্ৰশাসনৰ লগত জড়িত কেইবাজনো চিকিৎসকক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে আৰু আমাৰ এই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত জড়িত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কেইবাজনো কৰ্মীক আমি কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে এই এটা কেছৰ বিপৰীতে আমি 386 জন ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছো আমাৰ ৰাজ্যখনৰ পৰিস্থিতিৰ কিছু অৱনতি আমি সকলোৱে লক্ষ্য কৰিছো অৰ্থাৎ আমি যদি দেখা পাওঁ যে গুৱাহাটীৰ কাছাৰৰ 4টা কেছৰ 4টাৰে ট্ৰেভেল হিষ্ট্ৰী আছে আজমিৰ শ্বৰীফ গুৱাহাটীৰ বা কামৰূপ অবিভক্ত কামৰূপ জিলা বা যেহেতু সৰু সজাই টেষ্টিং হৈছিলে আমি 4টাই টেকনিক্যালি গুৱাহাটীৰ মেট্ৰো কেছ বুলি ক'ব লাগিব আৰু এই 4টাৰ এগৰাকীৰ ট্ৰেভেল হিষ্ট্ৰী আছে ফ্ৰম শিলিগুৰি বৰ্তমানলৈকে ৱেষ্ট বেংগলৰ ট্ৰেভেল হিষ্ট্ৰী থকা
এজন কোচবিহাৰৰ আমি পজিটিভ পেচেণ্ট পালো, এজন আমি মেদিনাপুৰৰ এজন আমি পজিটিভ পেচেণ্ট পালো। তাৰ পৰা পশ্চিমবংগতো যে বিভিন্ন জিলাত এই ৰোগে বিয়পিছে তাৰ এটা আভাস দিয়ে। কিন্তু বাকী 3জন পেচেণ্ট ডক্টৰ লিখিতেশ বা দীপিকা নাথ বা বৰদা দাস এইসকলৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। তাৰ ফলত আমি ধাৰণা কৰিব পাৰো যে গুৱাহাটীত আগত আমি মনীষ তিবিয়ালকো দেখিছিলো যে গুৱাহাটী মহানগৰীত এই করোনা ভাইৰাছৰ কৰবাত নহয় কৰবাত ট্ৰেছ আছে আৰু সেই কাৰণে গুৱাহাটী মহানগৰী ৰাইজে জ্বৰ কাহ হলে যদি শুকান কাহ হয়, কাহৰ লগত যদি কফ নোলায়, তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে চৰকাৰৰ লগত যোগাযোগ কৰক, 104 নম্বৰত ফোন কৰক, অন্যথা আমাৰ হস্পিটালৰ লগত আপোনালোকে যোগাযোগ কৰক। প্লিজ আপোনালোকে ইগনোৰ নকৰিব। আমি সিদ্ধান্ত লওঁ যে GMCHত নেক্সট 3 days আমি নতুন এডমিশন নিদিওঁ, কাৰণ আমি GMCHখন সম্পূৰ্ণভাৱে যাতে আমি তাৰ পৰিৱেশটোৰ বিষয়ে গম পাওঁ, কি হৈছে কি হোৱা নাই তললৈকে যাতে যাব পাৰো, সেই কাৰণে আমি গোটেই GMCHত নতুন পেচেণ্ট আমি এডমিশন আমি লগে লগে বন্ধ কৰো। এই ডক্টৰ লিখিতেশৰ লগত জড়িত গোটেই কেইজন ষ্টুডেণ্টৰ ডক্টৰৰ আমাৰ গ্ৰেড 3 গ্ৰেড 4 সকলোৰে আমি ইতিমধ্যে চেম্পল কালেক্ট কৰিছো আৰু ৰাতি 12 বজাৰ ভিতৰত এই চেম্পলৰ ৰিজাল্ট আমি যাতে উলিয়াব পাৰো তাৰ বাবে আমাৰ মাইক্ৰোবায়োলজি ডিপাৰ্টমেণ্টে দিনে নিশাই কাম কৰিছে। আমি নতুন দিল্লীৰ বিভিন্ন প্ৰাইভেট লেবৰ লগত যোগাযোগ কৰিছো যে যিকোনো প্ৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় বৰ্তমান চিকিৎসাধীন হৈ থকা 700 ৰোগী তেওঁলোকক চোৱা চিতা কৰা নাৰ্ছসকল আৰু তেওঁলোকৰ লগত কৰ্তব্যৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকল, ডক্টৰসকল আৰু আমাৰ এটেণ্ডেণ্টসকল যিসকল আছিলে সকলোৰে আমি সোৱাব ল'ব খুজিছো। প্ৰায় 1500 হ'ব আৰু আমি এদিন বা 1.5 দিন বা 2 দিনৰ ভিতৰত তেওঁলোকৰ ৰিজাল্ট আমি পাব খুজিছো। আৰু চিটিএটিন অব্যাহত থাকিব এটা বিৰতিৰ পাছত। পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা। আজমেৰৰ পৰা বাছখনত আহিছিল মুঠ 45 জন। বৃহস্পতিবাৰে চিনাক্ত হৈছিল 4 জন। বুধবাৰে চিনাক্ত হৈছিল প্ৰথমজন। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটযোগে এই কথা জনাইছে। আৰু তাৰ পূৰ্বে যিহেতু সংবাদমেল যোগে তেওঁ আন কেইবাটাও শেহতীয়া খবৰ জনাইছে আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত কথা পাতিবৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়াভাৱে সংযুক্ত হৈছো নিউজ ডেস্কত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক নিলয় ভট্টাচাৰ্যৰ সৈতে। নিলয়, দেখা গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে যি 8জন লোক আৰু শেহতীয়াকৈ শিলচৰৰ 30 জনৰ কথা যিহেতু আহিছে, গতিকে সকলোৰে ক্ষেত্ৰত এটা কথা কৈছে যিসকলৰ ট্ৰেভেল হিষ্ট্ৰী নাই, গুৱাহাটী মহানগৰীৰ যি 3জন আক্ৰান্ত হৈছে আৰু এগৰাকী কিশোৰীৰ মৃত্যু ঘটিছে, গতিকে এই 3জন লোক আক্ৰান্ত হোৱালৈ চাই তেওঁ কৈছে যে গুৱাহাটীৰ ক'ৰবাত নহয় ক'ৰবাত হয়তো গম নোপোৱাকৈ এনে কোনো কৰোনা কেছ আছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ বাৰে বাৰে সকলোকে আহ্বান জনাইছে যে সকলো লোকেই যদি জ্বৰ কাহ বা শুকান কাহৰ এনে কোনো লক্ষণ দেখা পায় অতি সোনকালে যাতে চিকিৎসকৰ পৰামৰ্শ লয়। নিলয়, হয় ভা, প্ৰথমতে এটা ব্ৰেকিং নিউজ দি ল'ব বিচাৰিছোঁ যে অৰ্ডাৰ মৰ্মে কাছাৰ আৰু হাইলাকান্দিৰ উপায়ুক্ত সাল সলনি হৈছে আৰু ট্ৰেভেল হিষ্ট্ৰী নাছিলে। সবিতাৰ কেছটোত কোৱা হৈছিলে যে তেখেত গুৱাহাটীলৈ আহিছিলে, গুৱাহাটী পল্টন বজাৰত হোটেলত থাকিছিলে, তাৰপিছত কামাখ্যালৈ গৈছিলে, কামাখ্যালৈ যোৱাৰ পিছত তেখেত ত্ৰিপুৰালৈ উভতি যায় আৰু তাত ক'ভিড পজিটিভ বুলি তেখেত চিনাক্ত হয়। আৰু দ্বিতীয় কথা যে মনীষ তিৱাৰী দিল্লীৰ পৰা উভতি অহাৰ বহু পিছত তেখেত COVID-19 পজিটিভ হয় আৰু এতিয়া 2টা কেছেই ক'ভিড নিগেটিভ বা তেখেতসকলৰ গাত COVID-19 ভাইৰাছ তেখেতসকলৰ নাই। এই দুটাৰ পিছত আজি এই নতুন 3টা দীপিকা নাথ, তাৰপিছত আপোনাৰ
দ্বিতীয় কেছটো হ'ল আপোনাৰ দীপিকা নাথৰ কেছটো যদি মই কওঁ যে দীপিকা নাথ 16 বছৰীয়া ছোৱালীগৰাকী তেখেতৰ গাত COVID-19 সংক্ৰমণ ক'ৰ পৰা হৈছিল সেয়া কিন্তু এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাই তেখেত লখৰাত তেখেত থাকিছিল আহি আইতাকৰ ঘৰত BCCI কলনীত আছিল আৰু তাৰ পিছত হঠাৎ তেখেত মৃত্যুবৰণ কৰে আৰু মৃত্যুৰ কাৰণ কিন্তু এতিয়াও যে কৰোনা পজিটিভ বুলি তেখেত কৰোনাৰ বাবে তেখেতৰ মৃত্যু হৈছে সেয়াও কিন্তু এতিয়াও কিন্তু নিৰ্ধাৰণ কৰা হোৱা নাই তাৰ বাবে স্বাস্থ্যমন্ত্ৰীয়ে যেনেকৈ কৈছে যে কালিলৈকে অপেক্ষা কৰিব লাগিব কাৰণ এইটো কেন্দ্ৰৰ পৰা এই ঘোষণাটো কেন্দ্ৰৰ পৰা আহিব লাগিব যে তেখেত COVID-19 কাৰণে মৃত্যুবৰণ কৰিছে সেয়া এটা কেছ আৰু দ্বিতীয় কেছটো আপোনাৰ যদি আৰু বাকী দুটা কেছতো কিন্তু কোনো ট্ৰেভেল হিষ্ট্ৰী নাই এটা মাত্ৰ কেছ যি শিলিগুৰিলৈ গৈছিলে শিলিগুৰি টাটাৰ তেখেত এমপ্লয়ী আছিলে আৰু টাটাৰ কামতে তেখেত শিলিগুৰিলৈ গৈছিলে আৰু শিলিগুৰিত বহুদিন থকাৰ পিছত যেতিয়া তিনিজন ব্যক্তি তেখেত আৰু তেখেতৰ লগত দুজন সতীৰ্থ উভতি আহিছিলে নিজৰ গাড়ীৰে আহি সৰুসজাইত আহিছিলে সৰুসজাইত অহাৰ পিছত আচাৰ্যী বা দেৱৰাজ আচাৰ্যী গাত যেতিয়া চিম্পটমেটিক আছিল তেখেতৰ জ্বৰ আছিলে কাহ আছিলে আৰু সেইকাৰণে তেখেতক সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিলে আৰু তাৰপিছতে পুনে তাৰ যেতিয়া টেষ্ট কৰা হৈছিলে তাৰপিছত তেখেত COVID-19 পজিটিভ হয় ইয়াৰ লগতে যেতিয়া এই তিনিটা কেছ যদি আপুনি চালি জাৰি চায় তেতিয়াহ'লে কোনোবাই হয়তো বেলতলালৈ গৈছিলে ESI হস্পিটেল গৈছিলে বিৰুবাৰী অঞ্চলত গৈছিলে অনুৰাধাৰ ওচৰলৈ গৈছিলে তো এনেকুৱা ঠাইবোৰত তেখেতসকলৰ এটা তেখেত ঘূৰা ফুকা কৰিছিলে বহু লোকৰ লগত লগ কৰিছিলে আৰু সেইকাৰণে যি শংকা বা যি উদ্বেগ প্ৰকাশ কৰা হৈছে যে গুৱাহাটীত হয়তো এনেকুৱা বহুত কেৰিয়াৰ আছে বা বহু মানুহ আছে যি চিম্পটমেটিক নহয় যাৰ গাত কোনো লক্ষণ নাই কিন্তু লক্ষণ নথকা স্বত্তেও তেখেতসকলৰ গাত কৰোনাৰ ভাইৰাছ থাকিব পাৰে আৰু এনেকুৱা যেতিয়া এচিম্পটমেটিক মানুহ ঘূৰা ফুৰা কৰে তেতিয়া কিন্তু বহুজনৰ কাৰণে সংক্ৰমণৰ এটা থ্ৰেট থাকিয়েই যায় সেইকাৰণে এই বিগত লকডাউন 3.0 যি ধৰণে মানুহ ওলাই আহিছে বা বাটে পথে সকলোৱে আমি দেখিছোঁ যে মানুহ ওলাই আহিছে ৰাস্তাত ট্ৰেফিক জাম হৈছে আজি গণেশগুৰি পদপথতে যেতিয়া পদপথৰ দোকান খোলা নিষেধ আছে পদপথতে চাৰিওফালে পাচলিৰ দোকান সৰু সৰু পাণৰ ঘুমটি সকলোবোৰ মুকলি মানে ক'তো আপুনি যদি ঘূৰি ফুৰি চায় তেতিয়াহ'লে তাত বন্ধৰ কোনো লক্ষণ নাই আৰু এনে স্থিতিত বাৰম্বাৰ আজি স্বাস্থ্যমন্ত্ৰীও কৈছে যে সৰু সৰু ল'ৰা ছোৱালী 10 বছৰৰ তলৰ ল'ৰা ছোৱালী কিন্তু ওলাই আহিব নালাগে কোনো পধ্যে ওলাই আহিব নালাগে কাৰণ ওলাই আহিলে তেখেতসকলৰ সংক্ৰমণৰ চান্সটো খুব বেছি ইমিউনিটি কম থাকে আৰু 65 বছৰ ঊৰ্ধত যিসকল আছে তেখেতসকলেও ওলাই আহিব নালাগে বিনা কাৰণত যদি স্বাস্থ্যজনিত কাৰণ নহয় বা খুব জৰুৰী যদি কাম নাথাকে এনে ক্ষেত্ৰত যেতিয়া মানুহ ওলাই আহিছে আৰু তাৰপিছত যেতিয়া এনেকুৱা এচিম্পটমেটিক কেছবোৰ যেতিয়া চাৰিওফালে ঘূৰা ফুৰা কৰে মোৰ গাতো থাকিব পাৰে আপোনাৰ গাতো থাকিব পাৰে তেনে ক্ষেত্ৰত কিন্তু এই মানে সংক্ৰমণৰ যিটো চান্স আছে খুব বেছি আৰু আজি স্বাস্থ্য বিভাগে কেন্দ্ৰীয় স্বাস্থ্য বিভাগে কৈয়ে দিছে যে জুন জুলাইৰ মাজভাগত কিন্তু ভাৰতবৰ্ষত কৰোনা পজিটিভৰ কেছ আটাইতকৈ বেছি হ'ব স্পাইকটো আটাইতকৈ বেছি হ'ব আৰু সেইটো প্ৰতি লক্ষ্য ৰাখিয়ে কিন্তু এতিয়াই আমি সজাগ সচেতন হ'ব নিশ্চয় আমি বাৰে বাৰে সেই আহ্বান স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে আমি নিউজ 18ৰ ফালৰ পৰা আমাৰ দৰ্শকক বাৰে বাৰে সেই আহ্বান জনাইছো নিলে আপুনি এটা প্ৰসংগ উল্লেখ কৰিছিলে যে আৰু হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জনাইছে আজি নিশালৈ যেহেতু তেওঁ জনাইছে আৰু বহুতো ৰিপৰ্ট আহিব আৰু বহুতো শেহতীয়া খবৰ লাভ কৰিব পৰা যাব গতিকে যিখিনি ট্ৰেভেল হিষ্ট্ৰী একেগৰাকী লোক যি স্থানলৈ গৈছে গুৱাহাটী মহানগৰী বা অন্যান্য লোকৰ কথা যদি কওঁ তাৰ ভিত্তিত আৰু এতিয়া আশংকা আৰু আমাৰ বাবে আহি পৰিছে নেকি কাৰণ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ কথা নুই কৰিব নোৱাৰি শেহতীয়া পৰিৱেশ পৰিস্থিতি চাই ইভা দুটা কথা কম প্ৰথম যদি মই কাছাৰলৈ উভতি যাওঁ কাছাৰত সেই আজমেৰ শ্বৰীফৰ পৰা ৰাজস্থানৰ সেই 45 বা 46 গৰাকী যাত্ৰী লৈ পেলাই যি বাছখন উভতি আহিছিলে তাৰ 33 গৰাকী নিগেটিভ বা ঋণাত্মক আহিছে এতিয়ালৈকে টেষ্টত এতিয়ালৈকে 8জন পজিটিভ আৰু 4জনৰ এতিয়ালৈকে ফলাফল অহা নাই আৰু শিলচৰ মেডিকেল কলেজৰ প্ৰিন্সিপালে এই অলপ আগতে কৈছিলে যে আৰু আজি ৰাতিৰ ভিতৰতে শিলচৰৰ কেছ বা যিটো কেছ নম্বৰ আছে বৰ্তমান 8 সেই 8ৰ পৰা আৰু বৃদ্ধি পাব সো সেই তাত এটা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদি গুৱাহাটীলৈ উভতি আহোঁ তেতিয়াহ'লে GMCHৰ যি আপোনাৰ লিটিকেছ VS তেখেত স্নাতকোত্তৰ মেডিকেলৰ ষ্টুডেণ্ট তেখেত পজিটিভ অহাৰ পিছত কিন্তু মেডিকেল কলেজতো এতিয়া প্ৰায় 183টা চেম্পল কালেক্ট কৰা হৈছে আৰু সেই 183টা চেম্পলৰ নহয় 386টা চেম্পল কালেক্ট কৰা হৈছে আৰু 386টা চেম্পল টেষ্ট হৈছে সো সেই চেম্পল টেষ্টৰ পিছতো কিন্তু বহুত
পজিটিভ হোৱাৰ চান্স আছে কাৰণ 1 নম্বৰ হোষ্টেলত লিটিকেছ VS তাত থাকিছিল আৰু 5 নম্বৰ হোষ্টেলত তাত প্ৰায় ভাত খাবলৈ গৈছিল এই দুটা হোষ্টেলত থকাৰ কাৰণে আৰু হোষ্টেলৰ লাইফ আপুনি গম পায় যে হোষ্টেলত প্ৰায় ল'ৰা ছোৱালী যিসকল হোষ্টেলত থাকে হোষ্টেলৰ ইনমেট সকলো একেলগে থাকে একেলগে বহে একেলগে ঘূৰা ফুকা কৰে একেলগে আড্ডা মাৰে ভাত খায় তাৰপিছত তেখেতে এতিয়া হস্পিটেললৈ আহিছিলে 4 মে'ৰ পৰা তেখেত কোভিড স্ক্ৰিনিঙত আছিলে তো যদিও স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ সংক্ৰমণ 4 মে' কোভিড স্ক্ৰিনিঙত অহাৰ পিছৰ আগৰ কথা আৰু যিহেতু তেতিয়াহ'লে সেই কোভিডৰ তাত স্ক্ৰিনিঙৰ পিছত সংক্ৰমণৰ তেখেতৰ পৰা বেলেগলৈ সংক্ৰমণ হোৱাৰ চান্সটো খুব কম কাৰণ তেখেত সদায় PPE কিট পিন্ধি পৰিধান কৰিহে টেষ্ট কৰিব লাগে কিন্তু মেডিকেল কলেজতো সংক্ৰমণৰ যিটো চান্সেছ আছে সেইটো কিন্তু খুব অধিক আৰু লগতে BCCI যদি কথা কওঁ BCCI কলনীত আহি দীপিকা নাথ আছিলে 16 বছৰীয়া দীপিকা নাথ আছিলে যে দীপিকা নাথত সেই তাত থাকোঁতে ভৰিৰ বিষ আছিলে ভৰিৰ বিষত থাকোঁতে ESIC হস্পিটেল গৈছিলে ESIC হস্পিটেলৰ পৰা উভতি আহি পেলাই দীপিকা নাথক BCCI ৰাখি পেলাই চেলাইন দিয়া হৈছিলে চ' এই ESIC হস্পিটেলত গৈ তাত দেখুওৱা তাৰপিছত BCCI বা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট তাত আহি পেলাই তাত তেখেতক চেলাইন দিয়া তো তাতো সংক্ৰমণৰ নিশ্চয় হয় নিলয় ভট্টাচাৰ্যৰ মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই শেহতীয়াকৈ যিসকল লোকৰ কথা আমি কৈছোঁ আৰু ইতিমধ্যে সংবাদমেল যোগে এইসকল লোকৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে গতিকে তেওঁ নিজে উল্লেখ কৰিছে সংবাদমেলত যে এইসমূহ পৰীক্ষাৰ ৰিপৰ্ট বা বহু কথা আজি মাজনিশালৈ গম পোৱা যাব যাৰ ফলত এতিয়া সকলোকে আহ্বান জনোৱা হৈছে যে তৃতীয় পৰ্যায়ৰ এই লকডাউনত শিথিলতা যাতে অপব্যৱহাৰ কোনো নকৰে প্ৰয়োজনীয় এই সজাগ সচেতনতা মানি চলি সকলোৱে সাৱধানতা অৱলম্বন কৰিহে বাহিৰলৈ কাৰণ শেহতীয়াভাৱে যিহেতু উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অসমৰ পৰিৱেশ পৰিস্থিতি আমি জনাইছোঁ গতিকে আমাৰ ফালৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা সমূহ দৰ্শকক আমি বাৰে বাৰে এই আহ্বানে জনাইছোঁ যে ঘৰৰ পৰা যদি বাহিৰলৈ আপুনি ওলাই সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিহে বাহিৰলৈ ওলাব আৰু অসমৰ পিছত এইবাৰ জনাব বিচাৰিছোঁ দেশত কিদৰে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণৰ ঘটনা বিগত 24 ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ৩৩৯০ জন এই পৰ্যন্ত দেশত কৰোনাত মৃত্যু হৈছে ১৮৮৬ জন এই তথ্য ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ ফালৰ পৰা 24 ঘণ্টাত মৃত্যু হৈছে 103 জন কৰোনা আক্ৰান্ত দেশৰ 216খন জিলাত এই পৰ্যন্ত হোৱা নাই কৰোনা সংক্ৰমণ মূল আক্ৰান্তৰ সংখ্যা ৫৬৩৪২ জনলৈ বৃদ্ধি ত্ৰিপুৰাত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 24 জন BSF জোৱান ত্ৰিপুৰাত কৰোনা আক্ৰান্তৰ সংখ্যা 88 জনলৈ বৃদ্ধি পাইছে আমবাছাৰ BSFৰ 86 নম্বৰ বেটেলিয়নত ভয়ংকৰ কৰোনা সংক্ৰমণ ৰাজ্যখনৰ BSFৰ 2টা বেটেলিয়নত সংক্ৰমণ হৈছে কৰোনা আৰু এমুটা আন এক ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ দুখন জিলাৰ উপায়ুক্তৰ ৰদবদল হাইলাকান্দি আৰু কাছাৰ জিলা উপায়ুক্তক বদলি হাইলাকান্দিৰ উপায়ুক্ত কৃতি জল্লি কাছাৰলৈ বদলি কৰা হৈছে মেঘালী নিধি দাহালক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে নিযুক্তি কাছাৰৰ উপায়ুক্ত বৰ্ণালী শৰ্মাক নিয়োগ সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি নিয়োগ সঞ্চালকালয়ৰ বৰ্তমানৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাক জনজাতি উন্নয়ন বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে পুনৰবাৰ জনাব বিচাৰিছোঁ দুখন জিলাৰ উপায়ুক্তৰ ৰদবদল হাইলাকান্দি আৰু কাছাৰ জিলাৰ উপায়ুক্তক বদলি কৰা হৈছে হাইলাকান্দিৰ উপায়ুক্ত কৃতি জল্লি কাছাৰলৈ বদলি কৰা হৈছে মেঘালী নিধি দাহালক হাইলাকান্দিৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে কাছাৰৰ উপায়ুক্ত বৰ্ণালী শৰ্মাক নিয়োগ সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে আৰু নিয়োগ সঞ্চালকালয়ৰ বৰ্তমানৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাক জনজাতি উন্নয়ন বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে নগাঁৱৰ পৰা আহিছে আন এক শেহতীয়া খবৰ নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ পিতৃ মাতৃক হোম কোৱাৰেণ্টাইন তেওঁ পিতৃ মাতৃৰ লগতে কোৱাৰেণ্টাইন কৰা হৈছে দুগৰাকী চালকক ৰাজস্থানৰ পৰা বুধবাৰে নগাঁৱত উপস্থিত হৈছিল মীনাৰ পিতৃ মাতৃ ব্যক্তিগত বাহনেৰে ৰাজস্থানৰ পৰা আহিছিল মীনাৰ পিতৃ মাতৃৰ সৈতে আহিছিল দুগৰাকী চালক মঙলবাৰে আগবাটতে সৰু সজাই স্ক্ৰিনিং কৰা হৈছিল এই 4জন লোকৰ এগৰাকী চালকৰ শৰীৰত কৰোনা লক্ষণ থকা সন্দেহ কৰিছিল চিকিৎসকে তাৰ পাছতো দুইগৰাকী চালক সহ নগাঁৱত উপস্থিত হৈছিল মীনাৰ পিতৃ মাতৃ ৰাজস্থানৰ পৰা লোক অহাৰ কথা শুনি এতিয়া আতংকিত হৈ পৰিছে নগাঁৱৰ একাংশ লোক
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত এজন চিকিৎসক কৰোনাত আক্ৰান্ত হোৱাৰ পিছত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। চিকিৎসা কৰ্মীগৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হোৱাৰ পিছত 3 দিনলৈ ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে জিএমচিএচ। অসমৰ চিকিৎসা সেৱাৰ হৃদপিণ্ড গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বিপদঘণ্টা। কৰোনাত আক্ৰান্ত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডক্টৰ লিথিকেশ কুমাৰ। নতুন ৰোগীৰ বাবে বন্ধ গুৱাহাটী মেডিকেল কলেজ হাস্পতাল। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভিন্ন প্ৰান্তৰ পৰা অহা ৰোগীৰ হাহাকাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ এগৰাকী চিকিৎসকৰ গাত কোভিড-19 পজিটিভ পোৱাৰ পিছতে এতিয়া সকলো ৰোগীৰ বাবে বন্ধ কৰা হৈছে জিএমচিএইচ আৰু জিএমচিএইচৰ 1 নং আৰু 5 নং বয়জ হোষ্টেলো কৰা হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা। ভয়ংকৰ বিপদ ঘনীভূত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ 2য় বৰ্ষৰ ছাত্ৰ ডক্টৰ লিথিকেশৰ দেহত মহামাৰী কোভিড-19ৰ অৱস্থিতিয়ে শংকিত কৰি তুলিছে সকলোকে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডক্টৰ লিথিকেশৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছতে তৎপৰ স্বাস্থ্য বিভাগ আৰু প্ৰশাসন। ইতিমধ্যে কেইবাদিনলৈ বন্ধ ঘোষণা কৰা হৈছে জিএমচিএইচ। চেনিটাইজ কৰা হ'ব সম্পূৰ্ণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদ। সম্প্ৰতি জিএমচিএইচত ভৰ্তি হৈ থকা ৰোগীসকলৰ বাবে কৰা হ'ব বিশেষ ব্যৱস্থা। সকলোৰে সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে শুকুৰবাৰে পুৱাই জিএমচিএইচত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ বুজ ল'লে 1 নং আৰু 2 নং পিজি হোষ্টেলৰ। কণ্টেইনমেণ্ট জোন ঘোষণা জিএমচিএইচৰ 1 নং আৰু 5 নং পিজি হোষ্টেলক। সম্প্ৰতি 10জনকৈ 2টা হোষ্টেলৰ আৱাসীৰ কৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। ট্ৰেভেল হিষ্ট্ৰী পৰীক্ষা কৰা হ'ব 1 নং আৰু 5 নং পিজি হোষ্টেলৰ প্ৰতিগৰাকী আৱাসীৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 1 নম্বৰ আৰু 5 নম্বৰ হোষ্টেলটো আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে। নতুন ৰোগীৰ বাবে জিএমচিএইচ বন্ধ ঘোষণা কৰাৰ লগে লগে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। জিএমচিএইচলৈ অহা ৰোগীসকল বিপদত পৰিলেও এই মুহূৰ্তত যেন ইয়াৰ বিকল্প নাই স্বাস্থ্য বিভাগৰ হাতত। তাৰ পৰিৱৰ্তে এই ৰোগীসকলক আন চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী তুলিছে ভুক্তভোগীসকলে। ইতিমধ্যে ডক্টৰ লিথিকেশৰ সংস্পৰ্শলৈ অহা জিএমচিএইচৰ 9 গৰাকী চিকিৎসকক কৰা হৈছে কোৱাৰেণ্টাইন কৰা হৈছে জিএমচিএইচৰ অধীক্ষক ৰমেন তালুকদাৰকো। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ৰমেন তালুকদাৰকে ধৰি প্ৰায় প্ৰশাসনৰ লগত জড়িত কেইবাজনো চিকিৎসকক কোৱাৰেণ্টাইন কৰিবলগীয়া হৈছে। এই এটা কেছৰ বিপৰীতে আমি 386জন ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছো। ব্লাড তেওঁলোকৰ আমি সোৱাব লৈছো আৰু আজি নিশাৰ ভাগলৈকে ৰাতি গভীৰ নিশালৈকে অৰ্থাৎ 12 বজাৰ পিছত এই গোটেইকেইটা টেষ্টৰ ৰিজাল্ট আমি পাম। গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে কৰোনাৰ সংক্ৰমণে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে 20 লক্ষ লোকৰ বসতি প্ৰধান গুৱাহাটী মহানগৰীলৈ। কেমেৰা পাৰ্চন বিপ্লৱৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাটত উপস্থিত হৈছে বহিৰাজ্যত আবদ্ধ হোৱা বহুসংখ্যক লোক। উপস্থিত লোকসকলৰ স্বাস্থ্য পৰীক্ষা আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। আমি জনাইছো যে অসমলৈ যিহেতু বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক পৰ্যায়ক্ৰমে অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোৰহাটতো উপস্থিত হৈছে বহিৰাজ্যত আবদ্ধ হৈ থকা বহুসংখ্যক লোক। উপস্থিত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু তাৰ পাছতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।
আৰু যোৰহাটৰ সাংবাদিক গৌতম বৰা আছে আমাৰ সৈতে এই সন্দৰ্ভত শেহতীয়া তথ্য দিবৰ বাবে গৌতম আৰু কি জনাব খবৰ যিহেতু আমি জানিছো যে যথেষ্ট সংখ্যক লোক উপস্থিত হৈছে বহিৰাজ্যত আবদ্ধ হৈ থকা স্বাস্থ্য পৰীক্ষা কৰা হৈছে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে নিশ্চয়কৈ ইভা আমি পূৰ্বৰ পৰা উল্লেখ কৰি আহিছিলোঁ যে কিন্তু লকডাউন 3ৰ মূল প্ৰত্যাহ্বান আজিৰ পৰা যোৰহাটত আৰম্ভ হৈছে আজি শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে কিয়নো বহিৰাজ্যৰ যিসমূহ ৰেড জন আছিলে সেইসমূহত আবদ্ধ হৈ থকা লোকসকলক উজনি অসমলৈ অহাৰ কাম আজিৰ পৰা আৰম্ভ হৈছে আৰু উজনি অসমৰ 6খন জিলাৰ বাবে যোৰহাটক মূল জনেল স্ক্ৰিনিং চেণ্টাৰ হিচাপে লোৱা হৈছে আৰু তাৰ বাবে গুৱাহাটীৰ দিশৰ পৰা আহিলে গোলাঘাট যোৰহাট সীমান্তৰ কাকডোঙা দলঙৰ সমীপত মূল যি জনেল স্ক্ৰিনিং চেণ্টাৰটো স্থাপন কৰা হৈছে আৰু তাতে সেইসকল লোকক স্ক্ৰিনিং কৰা হৈছে আৰু স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰা হৈছে কোভিড-19ৰ উপস্থিতি আছেনে নাই তাক পৰীক্ষা কৰাৰ বাবে কিন্তু মূল কথাটো হৈছে যে ৩২ গৰাকী লোক ইতিমধ্যে বহিৰাজ্যৰ পৰা ৰেড জনৰ পৰা ইতিমধ্যে যোৰহাটত আহি আজি পুৱা উপস্থিত হৈছেহি আৰু আমি দেখুৱাইছোঁ যে তেওঁলোকৰ ৰখা হৈছে যোৰহাট নগৰৰ মাজমজিয়াত আৰু চলিচিটৰ ৰোডৰ এখন হোটেলত সেই ৩২ জন লোকক ৰখা হৈছে আৰু ইয়াৰ বাবে যোৰহাটৰ প্ৰায় 10খন হোটেল লোৱা হৈছে আৰু সেই 10খন হোটেলত যিসকল লোকে ইচ্ছা কৰে তেওঁলোকে নিজে ধন ব্যয় কৰি থাকিব পাৰে কোৱাৰেণ্টাইনত থাকিব পাৰে পেইড কোৱাৰেণ্টাইন ৰূপে চৰকাৰে তাৰ ব্যৱস্থা কৰিছে আৰু যিসকল লোকে ইনষ্টিটিউশ্যন কোৱাৰেণ্টাইন অৰ্থাৎ চৰকাৰে নিজৰ নিৰ্ধাৰণ কৰি দিয়া স্থানত কোৱাৰেণ্টাইন হৈ থাকিব বিচাৰে তেওঁলোকে উক্ত স্থানতে অৰ্থাৎ যি জনেল স্ক্ৰিনিং চেণ্টাৰ আছে তাৰ সমীপতে থকা কাজিৰঙা ইউনিভাৰ্চিটিত ব্যৱস্থা কৰিছে 200খন বিচনাযুক্ত এটা হোষ্টেলৰ ব্যৱস্থা কৰিছে চৰকাৰে যোৰহাট জিলা প্ৰশাসনে তাত সেইসকল লোকক ৰখাৰ ব্যৱস্থা কৰিব আৰু সমগ্ৰ প্ৰক্ৰিয়াটো এনেধৰণৰ যে উজনি অসমৰ 6খনকৈ জিলা অৰ্থাৎ গোলাঘাটৰ পৰা আৰম্ভ কৰি তিনিচুকীয়ালৈকে শিৱসাগৰ চৰাইদেউ আৰু মাজুলী যোৰহাট আৰু ডিব্ৰুগড় এই 6খন জিলাৰ যিসকল লোক বহিৰাজ্যৰ ৰেড জনৰ পৰা বা অন্যান্য অঞ্চলৰ পৰা তেওঁলোকৰ নিজ নিজ ঘৰলৈ আহিব সেই লোকসকল কিন্তু পোনে পোনে নিজ গৃহলৈ যাব নোৱাৰিব তেওঁলোকে যোৰহাটত থাকিব লাগিব আৰু যোৰহাটত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব তেওঁলোকৰ যি শৰীৰৰ নমুনা সংগ্ৰহ কৰা হ'ব আৰু তাৰ ফলাফল নহা পৰ্যন্ত সেইসকল লোক এনেদৰে আছুতীয়াকৈ আবদ্ধ হৈ থাকিব লাগিব হয়তো জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট যি চেণ্টাৰ আছে তাত থাকিব লাগিব আৰু যদিহে নিজে ধন ব্যয় কৰি থাকে তেনেহ'লে এনেধৰণৰ যোৰহাট নগৰৰ 10খন হোটেল ইতিমধ্যে জিলা প্ৰশাসনে নিৰ্দিষ্ট কৰি দিছে সেই হোটেলত থাকিব লাগিব আৰু মই দেখুৱাইছোঁ যে বৰ্তমান আজি পুৱা শুক্ৰবাৰ দিনটোত বহিৰাজ্যৰ পৰা অৰ্থাৎ হাৰিয়ানা দিল্লী বা মহাৰাষ্ট্ৰ দাক্ষিণাত্য ইত্যাদি বিভিন্ন ঠাইৰ পৰা অহা ৰেড জন অঞ্চলৰ পৰা অহা ৩২ গৰাকী লোক বৰ্তমান নগৰৰ মাজমজিয়া চলিচিটৰ ৰোড স্থিত এখন হোটেলত আছে আমি দেখুৱাইছোঁ যদি সম্ভৱ হয় গতিকে অতিকৈ স্পৰ্শকাতৰ হৈ পৰিছে আৰু এইসকল লোকৰ যদি কোনো লোকৰ শৰীৰত কোভিড-19ৰ উপস্থিতি পোৱা যায় তেনেহ'লে হয়তো পথ পৰিৱৰ্তন হ'ব গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যোৰহাটবাসীক যে আজিৰ দিনটোৰ পৰা অন্ততঃ সাৱধান হওক কিয়নো গৌতম আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আজিৰ পৰা আচলতে আন এক প্ৰত্যাহ্বান আহি পৰিছে যোৰহাটবাসীৰ বাবে যাৰ বাবে তেওঁলোকে সাৱধানতা অৱলম্বন কৰাৰ কথা বাৰে বাৰে কৈ অহা হৈছে আমি যোৰহাটৰ শেহতীয়া খবৰ জনালোঁ আমাৰ দৰ্শকক আৰু চিটি 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ